বোৱাৰীমণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া দেখিছে মোৰ আৰু গাঁৱলীয়া মানুহ গাঁৱৰ এয়া বাৰীৰ ভিতৰতে থকাই কাম বেছি, কিন্তু আপোনালোকক বাৰীৰ ভিতৰলৈ অহা এটা বিশেষ কাৰণতে বাৰীখনৰ ভিতৰলৈ আহিলোঁ। অমৰলতা কোনে কোনে চিনি পায়? এইডালেই হৈছে গিলৈ বা শগুনী লতা বা অমৰলতা। এইখন হাতত এখন মই কটাৰী লৈ আহিলোঁ। আজি অমৰলতা কেনেকুৱা হয় আৰু কিয়নো তাক অমৰ বুলি কয় তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। মই ৰাতিপুৱা হ'লে এইকণ অকণমান মই সদায় সিজাই লৈ খাওঁ। মই অৱশ্যে ৰাতিপুৱা মই পানী গিলাচ খোৱাৰ পিছত এইকণ সিজাওঁ, কিন্তু ইয়াৰ এটুকুৰা আছে আৰু এটুকুৰা কাটো বুলি ভাবিলোঁ। এইকণে কাইলৈৰ দিনটোত গুচি যাব, অৱশ্যে দুদিন যাব, কাইলৈ পৰহিলৈ দুদিন যাব, কিন্তু মঙলবাৰে তিতা খাব নাপায় বুলি কয় আৰু তিতা কাটিবও নাপায়, সেইকাৰণে আজি কাটো বুলি ভাবিলোঁ সময় থাকোঁতেই। আৰু চাওকচোন অমৰলতাডাল মোৰ ঘৰত কেনেকুৱা হয় আৰু পাত কেনেকুৱা হয় আৰু তাক কিয় অমৰলতা বুলি কয় মই তাকো এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইডালেই হৈছে অমৰলতা, এইডাল কুমলীয়া হৈ আছে, এইডালেই অমৰলতা। এয়া চাওকচোন পাতখিনি এনেকুৱা হয়, পাণ গছৰ পাতৰ নিচিনা হয় আৰু এটা সময়ত ইয়াৰ গছৰ পৰা পাতখিনি নাইকিয়া হৈ যায়। আৰু এইডাল অমৰলতা, এইডাল অমৰলতা। এয়া মোৰ হাতত লৈ থকাখনৰ নিচিনা একেই। এইডাল পোহা গাডালত কিবা খহটা হয়। এইডালেই হৈছে অমৰলতা। আৰু এইডাল এইপিনে বগাই গৈছে। মই এতিয়া এইডালৰ পৰা এটুকুৰা মই কাটিম, ইয়াৰ পৰা মই এটুকুৰা কাটিম। এইডাল এনেধৰণে কাটি দিলোঁ। আৰু ইয়াক অমৰলতা বুলি কিয়নো কয় মই তাক আপোনালোকক দেখাওঁ ব'লক। এনেকুৱা নহয় যে খালে মানে মানুহ নমৰে, এনেকুৱা কোনো কথা নাই। আৰু ইয়াক অমৰ বুলি কোৱা কাৰণটোহে মই আপোনালোকক দেখাব বিচাৰিছোঁ, ব'লক চাওঁ। বেলেগ এজোপা গছত আছে, সেইজোপা গছত আপোনাক মই দেখাবলৈ লৈছোঁ, আপোনালোকক ব'লক চাওঁগৈ। এয়া মই আহি পালোঁহি অমৰলতাডালৰ ওচৰতে। এয়া ঘৰৰ সন্মুখতে এইফালে এটা ছাইডে ইয়াতো দিছিলোঁ। এয়া চাওকচোন এইবিলাক লত। এয়া মই জুম কৰি দিছোঁ আপোনালোকক। এয়া ওপৰত আছে অমৰলতাখিনি আৰু যেনি তেনি মই ইয়াতে দি দিছিলোঁ, ইয়াতো বগাইছে, এইডাল গছত বগাইছে। আৰু মই এইডাল মানে বহুত ওপৰত মানে গছৰ ডাল কাটোতে কাটি দিয়া হৈছিলে। আৰু এনেধৰণে ইমান দূৰ প্ৰায় 20 ফুটমান হ'ব নেকি, 20-30 ফুটমান ওপৰৰ পৰা এনেধৰণে শিপাডাল মাটিলে বগাই আহিছে। এয়া চাওক মাটিলে বগাই গৈছে, শিপাডাল মাটিলে বগাই গৈছে। এই গছডালৰ এটাই গুণ আছে, জনাসকলে জানে, নজনাসকলৰ বাবে মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু আপোনালোকৰ মোৰ ভিডিঅ'বিলাক এনেকুৱা ধৰণৰ গাঁৱলীয়া ভিডিঅ'বিলাক ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো ফ'ল' কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইডাল আমাৰ অসমীয়া মানুহে বা অন্য মানুহে হওক, আমাৰ অসমীয়া মানুহে বিশেষকৈ শগুনী লতা কয়। 100টা গুণৰ অধিকাৰীৰ কাৰণে ইয়াক শগুনী লতা বুলি কোৱা যায়। এইডাল 100টা গুণ আছে, মানে বেমাৰ 100টা। আৰু এনেধৰণে শিপাবিলাক যে ওলাইছে, এই শিপাবিলাকৰ পৰাই এডাল আকৌ লতাই হৈ যাবগৈ। চাওকচোন ইয়াৰ মানে মই বহুত দিন, আজি প্ৰায় 15-20 দিন আগতে এটুকুৰা কাটি দিছিলোঁ। কটাৰ জেগাকণতে এই মাটি স্পৰ্শ কৰিবৰ কাৰণে এনেধৰণে শিপাবিলাক ওলাই গৈছিলে। আৰু মই আজি আকৌ কাটি দিলোঁ, আকৌ দীঘলীয়াকৈ শিপা ওলাই যাব। আৰু এইডালো তেনেধৰণে ওপৰতে কাটি দিয়া হৈছিলে, বহুত ওপৰত কটা হৈছিলে। আৰু এই মাটি স্পৰ্শ কৰিবৰ কাৰণে লতাডাল, অন্য লতা কি হয়, আমি যদি গুৰিটো কাটি দিয়া যায় অন্য লতাবিলাক আগটোৰ পৰা মৰি যায়, কিন্তু অমৰলতা সেইটো কাৰণে অমৰলতা বুলি কয়। এই লতাডাল ওপৰত কাটি দিলেও কিন্তু লতাডাল নমৰে, কিন্তু বাচি থাকে। আৰু সি মাটি স্পৰ্শ কৰিবৰ কাৰণে বহুত দীঘলীয়াকৈ সি যিমান দৰকাৰ হ'লে 50 ফুট তললৈও যদি তাৰ শিপাডাল আহিবলগীয়া আছে, 50 ফুট তললৈও আহি পেলাই সি মাটিখিনি স্পৰ্শ কৰে নিজে। সেয়েহে অমৰলতা বুলি কয় বা শগুনী লতা বুলি কয়, 100টা গুণৰ অধিকাৰীৰ কাৰণে। আৰু এইডাল হিন্দীত গিলৈ বুলি কয় একচুৱেলি। এইডাল খাই থাকিলে আমাৰ ডায়েবেটিছৰ কাৰণে ভাল, বহুত নানান বিভিন্ন ৰোগৰ কাৰণে ভাল। আৰু বেমাৰ হোৱা মানুহ বুলি কথা নাই, নোহোৱা মানুহো খাই থাকিলে ভাল। আৰু মই মাজে মাজে এইডাল খাই থাকোঁ। অলপ দিন খাওঁ, খোৱাৰ পিছত আৰু মানে 15 দিনমান খোৱাৰ পিছত আকৌ প্ৰায় 15-20 দিন, এমাহ নেখাওঁ। তাৰপৰা আকৌ মন গ'লে আকৌ খাওঁ, কাৰণ যিহেতু মোৰ কোনো ধৰণৰ প্ৰব্লেম নাই, তথাপিতো মাজে মাজে খাই থাকোঁ। আৰু আপোনালোককো এবাৰ দেখালোঁ গিলৈ, এইডালেই গিলৈ।